আজি আমাৰ ইয়াত ফুড প্ৰচেছিং ইউনিট প্লাছ কোল্ড ষ্টৰেজ এইটো 41 crore টোটেল সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। সেই প্ৰজেক্টবিলাক আচলতে প্ৰমোদ বড়োৰ দিনত প্ৰজেক্ট ধৰা, কিন্তু কথাটো হ'ল কোনো একটা প্ৰজেক্টৰ নামত ইহঁতে পইচা আনিব পৰা নাছিল। এইবাৰ আমি চৰকাৰৰ লগত আলোচনাৰ মাজেদি এইবিলাক পইচা আমি চেংচন কৰিছোঁ আৰু স্থাপন কৰি আছোঁ। অহাকালিও আমাৰ পৰ্বতজৰাত পলিটেকনিক ইনষ্টিটিউট আছে আৰু এনেকুৱা মুঠতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 30 কোটি টকা আমাৰ লাই গোটাব, এনেকুৱা বহুত মুঠতে সেইবিলাক স্কিম প্ৰমোদ বড়োৰ দিনত ধৰা। মই সেইটো আমি ধৰা স্কিম বুলি মই নকম, কিন্তু পইচা চেংচন কৰাটো আমি কৰি আনিছোঁ। জাষ্ট ইহঁতে স্কিমটো ধৰিছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। তো আমি এই 3 মাহৰ ভিতৰত চৰকাৰৰ লগত আলোচনা কৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ লগত আলোচনা কৰি সেইবিলাক স্কিমৰ এগেইনষ্টত পইচাটো চেংচন কৰি আনিছে আৰু আমি সেইকাৰণে আমি সেইটো ফাউণ্ডেশ্যন ষ্টনটো কৰি আছে। অহাকালিও আমাৰ আছে এনেকুৱা 4-5টা। আজিও মই ৰাতিপুৱা এই দুৰ্গা মন্দিৰ মণ্ডপৰ কাৰণে 50 লাখ টকা ধৰিছিল। সেইবিলাক প্ৰমোদ বড়োৱে স্কিমটো ঠিক কৰা, কিন্তু সি নামত স্কিমটো লিখি থৈছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। আমি এতিয়া পইচা চেংচন কৰিছে, বাছ কাম কৰি আছোঁ। নিৰ্বাচনৰ মিত্ৰতা নহয়, আমি কৈ আছোঁ BPF NDA হিচাপে নিৰ্বাচন খেলিব। BPF হিচাপে 126টা ভিতৰত কিমানটা চিট খেলিব এইটো আজিলৈকে ফাইনেল হোৱা নাই, ফাইনেল হ'ব। সময় আছে, যিটো আমি শুনিছোঁ হয় এপ্ৰিল মাহৰ নিৰ্বাচন হোৱাৰ কথা। বাছ যিটো আমাৰ বড়ো জাতিৰ বড়ো সমাজৰ যিটো বাগৰুম্বা যিটো কালচাৰেল ডেন্স, সেইটো 10,000 যিটো যোৱাকালি ডান্স কৰি পেলাই দেখুৱালে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেজেন্সত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰেজেন্সত, এইটো আমি যিটো দেখিছোঁ আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াও খুব ছেটিছফাইড আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও খুব ছেটিছফাইড। আৰু সঁচাকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব। কেলে মানে এইটো অসমৰ প্ৰথম পৰ্যায়ত বিহু ডান্সটো ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। ইয়াৰ পিছত আৰু আমাৰ আদিবাসীসকলৰ যিটো ঝুমুৰ ডেন্স সেইটোও দেখুৱাই দিলে আৰু ইয়াৰ পিছত থাৰ্ড টাইম এতিয়া বড়ো সমাজৰ যিটো বাগৰুম্বা কালচাৰেল ডেন্স সেইটোকো দেখুৱাই দিলে। তো এইটো আমাৰ কাৰণে গৌৰৱ কৰিব লগা। আৰু নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কালচাৰ ট্ৰেডিশ্যন উঠাই লৈ যাবৰ কাৰণে আৰু নেক্সট নিশ্চয় কোনোবা জনগোষ্ঠীক লৈ পেলাই এনেকুৱা নিশ্চয় চেষ্টা চলাব।